প্ৰেম হৈ গ'ল কি কৰিব এটা ৰুক্মিণীক শিশুপালক দিব কৰ নিৰামিষ খাওয়া মানুহক দিব শ্ৰীকৃষ্ণক অসমৰ মানুহে দিব নোখোজে এইফালে ৰুক্মিণী নামানে নাই মই শ্ৰীকৃষ্ণৰ লগত হমে গতিকে নাই শিশুপালৰ লগত হ'ব লাগিব ৰুক্মবীৰে বাৰে বাৰে ক'লে কোনো খাতেৰ বাতেৰ নাই কোনো ঘৰৰ মানুহে নামানে শ্ৰীকৃষ্ণক দিয়াটো তেতিয়া কায়দা কৰি মোবাইল আছিল না কি আছিল কৈ দিলে ৰুক্মিণীয়ে যে তই আহি পেলাই লৈ যা নহ'লে ব্ৰহ্মপুত্ৰত জাপ দি পেলাই মই মৰিম উপায়তো নাই শ্ৰীকৃষ্ণ ঈশ্বৰ হয় সবকে বচাব লাগে সি যদি সুইচাইড কৰে কি হ'ব ঘটনাটো হয় না তাৰপিছত ৰুক্মিণীয়ে দাদা সিদিনা দেউতা নাথাকে দাদা নাথাকে আৰু সিদিনাই তোৰ লগত যাম উপায় নাপায় শ্ৰীকৃষ্ণই কি গাড়ী লৈ আহিল নাজানো আহি গ'ল কিন্তু আহি ফালে ৰুক্মিণীয়ে তপলা তপলি লৈ পলাল হাহাকাৰ সব চদিয়াত ৰুক্মিণী গ'ল ৰুক্মিণীক লৈ গ'ল একদম খেদিলে ৰুক্মবীৰে ভায়েকে কিন্তু খেদি খেদি ক'ত পাব কিমান বা স্পীডৰ গাড়ী আছিলে নাপালে তাৰপিছত সবকে ৱাৰ্ণিং দিলে শ্ৰীকৃষ্ণ ৰুক্মিণীৰ বিয়াত আমাৰ জাগাৰ পৰা কোনেও যাব নোৱাৰে যোনে যায় তাক গলটোই কাটি দিম কোনেও যাব নোৱাৰিলে সেই বিয়াত সেইটোত কিন্তু তাৰপিছত আকৌ সংযোগ হ'ল ক'ত অনিৰুদ্ধ নাতিয়ে যেতিয়া চদিয়াত কুৰ্মা গোষ্ঠীৰ ঘৰত আহি থাকে আইতাৰ তেতিয়াই উষাৰ লগত ব্ৰহ্মপুত্ৰ পাৰত তেজপুৰত লগালগি হৈ গ'ল লগালগি হৈ উষাই দেখিলে ভাল ল'ৰা ধুনীয়া তাৰপিছত চিত্ৰলেখা ক'লে চকী কোনে এইটো দেখাত ভাল দেখোন চিত্ৰলেখা এইটো মোৰ 2 মিনিটৰ কাম চিত্ৰলেখা বহুত বুদ্ধিমতী আছিলে আজিকালি কলেজৰ ছোৱালীবিলাকৰ নিচিনা ফাটাফাট মানে যাক তাক খুদি মেলি ওলালে সেইটোতো আচল শ্ৰীকৃষ্ণৰ নাতি হয় তাৰপিছত দুৰ্বলতা আহি গ'ল উষাৰ বংশ ভাল দেখোন মানে বংশ ভাল শ্ৰীকৃষ্ণৰ নাতি হয় না নহয় দ্বাৰকাৰ ৰাজকুমাৰ তাত কি আপত্তি আছে গতিকে তাই ভাল পাই পেলালে তাৰপিছত আহোঁতে কথা পাতিলে ভাল পাই গ'ল ভালটো বেছি বেছি পালে কি হয়তো জানে এদিন গৰমত চদিয়াত যাই থাকোঁতে অনিৰুদ্ধক উষাই ক'লে ইমান গৰমত কি যাবি অলপ সোমাই যা পানী চানী খাই যা হয় দে কথাটো বুলি সিও আহি ফালে সিহঁতৰ তাত সোমাই দিলে তেজপুৰৰ সিহঁতৰ ৰাজ মানে আট্টালিকাত সোমাই পেলাই তেতিয়া বান ৰজা ক'ত বা গৈছিল বান চান চাব গৈছিল না ক'ত কি গৈছিল গৰমত আহি ফালে দেখিলে যে উষাৰ লগত কোনোবা ল'ৰাই তাৰ ৰুমত কথা পাতি আছে আৰে কোন কথা পাতি চালে ল'ৰা চিনি নাপায় বেচেৰা হয় না নহয় আমি যেনেকৈ চিনি নাপাওঁ ল'ৰা ছোৱালীৰ লগবিটা কোন বান ৰজাও চিনি নাপায় চিনি নোপোৱাৰ পিছত বান ৰজাই তাক ধৰিলে এইটো ভাল ল'ৰা নহয় ছোৱালী ৰুমত আহি পেলে কথা পাতি নিশ্চয় বদমাইছ ল'ৰা তাক ধৰ উষাই কান্দা কাটা কৰিলে দেউতা নহয় মোৰহে এনেকুৱা আমাৰ লগ মইহে মাতি আনিছোঁ মানে নেকি মা দেউতাই আজিৰ মা দেউতাই নামানে অসুৰৰ দিনৰ মা দেউতা কেনেকৈ মানিব চাচোন পুৰা বান্ধি ফালে তাক থৈ দিলে অনিৰুদ্ধক বান্ধা মানে এনেকুৱা বান্ধা নাই বহুত বেয়াকৈ বান্ধিছে লাষ্টত শ্ৰীকৃষ্ণই গম পালে তাৰ নাতিক বান্ধি থৈ দিছে আহিল শ্ৰীকৃষ্ণ আহি ফালে শ্ৰীকৃষ্ণই এৰিব ক'লে ক্ষমা বিচাৰিব ক'লে সৰু ল'ৰা তাক এনেকুৱা কৰিব পায় নেকি এইবিলাক বয়সত তেনেকুৱা হয় বহুত বুজনি দিলে নাই বান ৰজাই নামানে নাই এইটো ঠিক নহয় বান ৰজাই আকৌ তাকো গালি দিলে তোৰে লৈছে চালা তইও তোক পলাই লৈ গৈছা ৰুক্মিণীক এতিয়া তোৰ নাতিও মোৰ ছোৱালীক পলাই লৈ যাব তোৰ স্বভাৱটোৱে লৈছে বেয়া বেয়া সিহঁতৰ মাজত কাজিয়া হৈ গ'ল একদম বাৰে জাতি বংশ লৈ ফালে কাজিয়া হয় 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 এটা সময়ত অস্ত্ৰ তস্ত্ৰ ওলাই দুইজনৰ মাজত যুদ্ধ মাৰামাৰি যুদ্ধটো এনেকুৱা পাকৈত আছিলে বানাসুৰৰ কাৰণ সাউথ ইষ্ট এছিয়াক দমন কৰি আছিল কিমান শক্তিশালী হ'ব গতিকে শ্ৰীকৃষ্ণই সৰ্বশক্তি প্ৰয়োগ কৰিব লগা হ'ল আৰু তেতিয়া সি দুৰ্বল হৈ গ'ল হাৰিব খুজিলে বানাসুৰে আকৌ সি মইতো ক'লো আগতে শিৱ ভক্ত সি মাতি দিলে হে প্ৰভু শিৱ আহি যা মোক সহায় কৰ শিৱই হাহাকাৰ হাজিৰ ইয়াতে তেজপুৰত কৈলাশৰ পৰা ফটককৈ কাৰণ তাৰ ভক্ত সি আহি গ'ল আহি ফালে শ্ৰীকৃষ্ণক ভেটা দিলে শ্ৰীকৃষ্ণ আৰে প্ৰভু আপুনি ইয়াত আৰে এইটো মোৰ শিষ্য সি মোক বাছ মানে মাতিছে ৰক্ষা কৰিবৰ কাৰণে গতিকে তাক মই ৰক্ষা কৰিম এইটো নহয় নহয় মানে কৃষ্ণই ক'লে এইটোতো গণ্ডগোল হৈ যাব কি গণ্ডগোল আৰে মোৰ হাতত সি আজি মৰিব লাগে নহ'লে গোটেই সংসাৰটো উলট পালট হৈ যাব সি এদিনো আৰু বাচিব নোৱাৰে
বান ৰজাই আপুনি এৰি দিয়ক মই তাক মাৰিম তেতিয়া ক'লে মানে শিৱই বাপৰে বাপ মোৰ ভক্তক যদি মই বচাব নোৱাৰোঁ চালা দুনিয়াই মোক কিয় পূজা কৰিব গতিকে মই নোৱাৰোঁ সিহঁতো কম নহয় শিৱতো হয় না নহয় ডাবল ট্ৰাইবেলৰ দেৱতা সিও একদম বাৰে ভাং চাং খাই থাকে না তাতেতো একদম বাৰে গতিকে শিৱই নামানে একদম বাৰে নাই নাই মই যদি মোৰ শিষ্যক বচাব নোৱাৰোঁ ভক্তক বচাব নোৱাৰোঁ কোনে মোক মানে দেৱতা বুলি ভাবিব কোনে মোক পূজা কৰিব বহুত দুইজনৰ মাজত উপায় নাপায় শিৱই লাষ্টত কৰে ঠিক আছে তাক মাৰাত মোৰ আপত্তি নাই কিন্তু মোৰ লগত যুদ্ধ কৰি মাৰিব লাগিব